মৌমিতা দেৱৰ ধৰ্ষণকাৰীৰ শাস্তি দিয়ক ফাষ্টেগ আদালতৰ ইয়াৰ বিচাৰ হওক আৰু মহিলা সুৰক্ষা নিশ্চিত কৰক মানৱতাৰ মানে মানসিকতা সলনি কৰক মানুহৰ মানসিকতা সলনি কৰক ফিটকে দিয়ক 2012 চনত দিল্লীত যিটো নিৰ্ভয়া কাণ্ড হৈছিল যন্তৰ মন্তৰত গৈ মই নিজে গৈ তাত আন্দোলন কৰিছিলোঁ সেই একে ঘটনাটো আকৌ বাৰম্বাৰ হৈ আছে কেৱল মাত্ৰ ঘৰতে ৰাস্তা পদূলিতে নহয় কিছু মহিলা ঘৰতো ধৰ্ষিতা হৈ আছে গতিকে তেনেকুৱা যাতে মানসিকভাৱে শাৰীৰিকভাৱে আৰু আধ্যাত্মিকভাৱে যাতে নাৰী কোনো কাৰণত তল পৰি থাকিব নালাগে ধৰ্ষিতা হ'ব নালাগে তাৰ কাৰণে আমি সদায় চৰকাৰৰ ওচৰত তথা যিসকল মুৰব্বী আমাৰ ভাৰতবৰ্ষ ৰক্ষা কৰে তেওঁলোকৰ ওচৰত আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক ৰক্ষা কৰক আচলতে এনেকুৱা হ'ব লাগিছিল আজি অকল যে মহিলাসকলেই প্ৰতিবাদ কৰিব লাগিব সেইটো নহয় ইয়াত আচলতে পুৰুষৰ সংখ্যা কম হৈছে আজি পুৰুষসকলে হিলদল খেলি আহিব লাগিছিল কাৰণ আমাৰ বৰ্ণালীদেৱ আমাৰ হাতৰ পৰা হেৰাই গ'ল নিৰ্ভয়া গ'ল আজি আমাৰ মৌমিতা গ'ল এনেকৈয়ে আচলতে আমাৰ সমাজখন বিকলাংগ কৰি পেলাইছে এচাম মানুহে আৰু সেইচাম মানুহক আমাৰ যিটো মানে আইনী সুৰক্ষা এই আইনী সুৰক্ষাৰ কাৰণে তেওঁলোক যুগে বাচি গৈ আছে গতিকে তেওঁলোকক আচলতে কঠোৰ শাস্তি দিব লাগে যে তেওঁলোকৰ শাস্তি দেখি কিছুমান মানুহখিনিয়ে সকলোকে ভয় কৰে আৰু তেওঁলোকৰ যাতে এনেধৰণৰ জঘন্য কাম কৰিবলৈ তেওঁলোকে কেতিয়াও সাহস নকৰে গুৱাহাটীৰ MG কৰ হস্পিটেলৰ এগৰাকী কৰ্মৰত চিকিৎসক মৌমিতা দেৱনাথক অতি জঘন্যভাৱে তাৰ কনফাৰেন্স হলত কৰ্মৰত অৱস্থাতেই ধৰ্ষণ কৰি যিটোৰ বৰ্ণনা কৰিব নোৱাৰি যিটো বৰ্ণনা কৰিলে যিকোনো সভ্য মানুহৰ গাৰ নোম শিয়ৰি উঠিব তেনে জঘন্যভাৱে ধৰ্ষণ কৰি তেওঁ হত্যা কৰা হ'ল আৰু গোটেই আজি বিশ্বজুৰি আজি অসম ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এই জঘন্য ঘটনাৰ প্ৰতিবাদ হৈছে অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰি চৰমতম কঠোৰতম শাস্তি দিবৰ কাৰণে দাবী উঠিছে আচলতে শাস্তিৰ বাবে আমি ফাষ্টেগ আদালতত বিচাৰ হোৱাটো বিচাৰোঁ আৰু বিচাৰ যাতে আমাৰ দীঘলীয়া নহয় বিচাৰ কৰোঁতে সময়খিনি পাৰ হৈ যায় দোষী ইতিমধ্যে সমাজত টিঘিলঘিলাই ঘূৰি ফুৰে সেইটো আমি হ'ব বিচৰা নাই আৰু এটা দৃষ্টান্তমূলক এটা শাস্তি হোৱাটো আমি বিচাৰোঁ